ধুবুৰী জিলাৰ ফকীৰগঞ্জত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনী অব্যাহত। ধাৰাবাহিকভাৱে ব্ৰহ্মপুত্ৰৰ খহনীয়ে নিদ্ৰা হৰণ কৰিছে ৰাইজৰ। এবছৰৰ ভিতৰত 5 সহস্ৰাধিক পৰিয়ালৰ ঘৰৰ টিভি যায় ব্ৰহ্মপুত্ৰৰ বুকুত। কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসন। হাজাৰ হাজাৰ বিঘা কৃষিভূমি, বাট পথ, বিদ্যালয়, বিভিন্ন ধৰণৰ চৰকাৰী কাৰ্যালয়, মন্দিৰ, মছজিদ, বজাৰ নদীৰ বুকুত যায়। এই সন্দৰ্ভত সতীৰ্থ সাংবাদিকগৰাকীৰ ধুবুৰীৰ পৰা এক প্ৰতিবেদন আছে, আমি আগবঢ়াইছোঁ। ফকীৰগঞ্জ, আইৰকাটা আৰু অহাব বাজাৰ এই তিনিখন ঠাই ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ কবলত পৰিছে। প্ৰায় এবছৰ হ'ল যোৱা বাৰিষা কালৰ পৰা এতিয়ালৈকে যি ঘৰ বাৰী স্থানান্তৰ কৰিবলৈ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। প্ৰায় 5 সহস্ৰাধিকৰ অধিক ঘৰ ঘৰৰ ভিত্তি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। ইয়াত হাজাৰ হাজাৰ কৃষকৰ কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। বিভিন্ন শিক্ষা প্ৰতিষ্ঠান ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। বিভিন্ন পানী যোগানৰ আঁচনি ইয়াত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। বিভিন্ন উন্নয়নমূলক পঞ্চায়ত এইবিলাক ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। ইয়াত বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আচলতে কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই, তথা চৰকাৰৰ ফালৰ পৰা মন্ত্ৰী এবাৰ আহিছিল, আহি গুচি গৈছে, আমি কাম দিম, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কাম দিয়া নাই। বৰ্তমান মেঘালয়ৰ যি পৰিস্থিতি, এই পৰিস্থিতিত আমাৰ অসমৰ মানুহ ইয়াৰ পৰা মেঘালয়ত বাৰী কৰিছিল, ঘৰ কৰিছিল, সেই ঘৰ বৰ্তমানত থাকিব পৰা নাই, আকৌ উভতাই আহিব লগা হৈছে। গতিকে আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, ফকীৰগঞ্জৰ পৰা পৰাবিদালৈকে স্থায়ী প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা কৰক। যদি অতি শীঘ্ৰে ব্যৱস্থা নকৰে ইয়াৰ সম্পূৰ্ণৰূপে মেঘালয় পাবগৈ। আৰু নৈপৰীয়া ৰাইজৰ যি দুৰ্দশা, অমানিচা যি চাপি আহিছে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ তাণ্ডৱত, আমি বিভাগীয় কৰ্তৃপক্ষ তথা অসম চৰকাৰক আমি পুনৰাই অনুৰোধ জনাইছোঁ অতি সোনকালে এই স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ।